আগৰ এটা ভিডিঅ'ত আমি কৈছিলোঁ যে আপুনি কেনেকৈ ঘৰৰ পৰাই কম ইনভেষ্টমেণ্টত বা খুব একদম কম শূন্য বিনিয়োগত আপুনি এটা উদ্যোগ আপুনি ঘৰতে কৰিব পাৰে, এটা ব্যৱসায় আপুনি কৰিব পাৰে, এটা কনচেপ্ট আপুনি আগবঢ়াই লৈ যাব পাৰে। আমি যিহেতু ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ এই ধৰণৰ উদ্যোগবিলাকৰ ওপৰত আমি কাম কৰি আছোঁ আৰু আপোনালোকক আমি প্ৰেৰণা যোগাওঁ, উৎসাহ যোগাওঁ যাতে আপুনি এই ধৰণৰ উদ্যোগবিলাক কৰক আৰু লং টাইম বিজনেছ প্ৰফিট গেইন কৰক। আপুনি চৰকাৰী বেনিফিটবিলাক লওক, আপুনি বেংকৰ লোন লওক, তাক ইউটিলাইজেশ্যন কৰক, ফাইনেন্সিয়েল লিটাৰেচি শিকক আপুনি, আৰু লগতে আপুনি লং টাইম এটা ব্যৱসায় কৰক। আমি আমাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে বা আমাৰ এই ট্ৰেইনিংবিলাকৰ জৰিয়তে আমি চেষ্টা কৰোঁ। অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে বিভিন্ন ৱৰ্কশ্বপবিলাকো অৰ্গেনাইজ কৰে। সেই ৱৰ্কশ্বপত আপোনাক শিকায় কেনেকৈ আপুনি ডকুমেণ্টেশ্যন প্ৰস্তুত কৰিব, কেনেকৈ আপুনি প্ৰডাক্ট মেনুফেকচাৰিং কৰিব, কেনেকৈ আপুনি মাৰ্কেটিং কৰিব। এই গোটেই প্ৰচেছটো আপোনাক গাইড কৰা যায়। সাধাৰণতে আপুনি দেখা পাব যেতিয়া আপুনি এই ধৰণৰ যেতিয়া ব্যৱসায়বিলাক কৰে, আমি চেষ্টা কৰোঁ যাতে আমি কম ইনভেষ্টমেণ্টত, কম বিনিয়োগত যাতে আমি তাক কৰিবলৈ পাৰোঁ। সেইকাৰণে আমিও আপোনালোকক গাইডেঞ্চ দিবলৈ চেষ্টা কৰোঁ যাতে কম বিনিয়োগত বা শূন্য বিনিয়োগত আপুনি কৰিব পাৰে নেকি। ধূপকাঠি ইণ্ডাষ্ট্ৰীত আপুনি জানে যে ধূপকাঠি ইণ্ডাষ্ট্ৰীটোত নৰ্মেলি এক প্ৰকাৰ গ্ৰাম্য উদ্যোগ হয়, গাঁৱতে কৰিব পৰা এক উদ্যোগ হয়। এই উদ্যোগ যদি আপুনি ভালকৈ এনালাইজ কৰে, আপুনি গাঁৱতে কৰিব পাৰে বা খুব কম বিনিয়োগত গাঁৱতে ঘৰতে কৰি আপুনি তাক লোকেল মাৰ্কেটৰ উপৰিও ইণ্ডিয়াৰ মাৰ্কেটত বা ইণ্টাৰনেশ্যনেল মাৰ্কেটত আপুনি চেল কৰিব পাৰে। তাৰ কাৰণে আপুনি কি কৰিব লাগে যে আপুনি প্ৰথমতে ঘৰতে যিবিলাক ৰিচোৰ্চেছ থাকে, যিবিলাক সামগ্ৰী থাকে, ইয়াৰ পৰাই ধূপকাঠি বনাবলৈ শিকিব লাগে। সাধাৰণতে আমাৰ গাঁওবিলাকত গছৰ পাত, ফুলৰ পাত, কাঠৰ গুড়া, বাঁহৰ গুড়া ইত্যাদিবিলাক যথেষ্ট এভেইলেবল। বাঁহ এভেইলেবল। আমি সেই বাঁহখিনি ইউটিলাইজেশ্যন কৰি আপুনি ধূপকাঠি প্ৰস্তুত কৰিব পাৰে। ইয়াৰ কাৰণে কিছু সামগ্ৰী আপোনাক লাগিব নিশ্চিত ৰূপত। আপুনি বজাৰত যেনেকৈ হৱন সামগ্ৰী কিনি পেলাই আপুনি ইউজ কৰিব পাৰে। আপুনি ধূপকাঠিত গৰুৰ ঘি ইউজ কৰিব পাৰে, আপুনি গোবৰ ইউজ কৰিব পাৰে, কাঠৰ গুড়া, বাঁহৰ গুড়া এইবিলাক আপুনি ইউজ কৰিব পাৰে, বা আপুনি গছৰ পাতো আপুনি গুড়ি কৰি পেলাই তাক ব্যৱহাৰ কৰিব পাৰে। এইখিনি যদি আপুনি বনাবলৈ যাওঁতে আপোনাক আঠা মানে বস্তুটো যেতিয়া বনাব, ষ্টিকটো হাতেৰে যেতিয়া বনাব, আঠা হোৱা দৰকাৰ। সেইটো হ'বৰ কাৰণে আপুনি নৰ্মেলি আপুনি মাৰ্কেটত বিভিন্ন আঠা পোৱা যায়, কিন্তু আপুনি নেচাৰেল যিবিলাক আমাৰ ৰিচোৰ্চেছ আঠা পোৱা যায় ঘৰতে, বা যেনেকৈ চাউলৰ গুড়া, ঘি, আপুনি গোবৰ ইত্যাদি ব্যৱহাৰ কৰিব পাৰে। লগতে আপুনি যদি ইচ্ছা কৰে জোছ পাউডাৰ আপুনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া বাঁহটো আপুনি ঘৰতে পাই গ'ল, পাউডাৰখিনি ঘৰতে পাই গ'ল, আপুনি জোছ পাউডাৰো ঘৰতে পাই গ'ল। চেণ্ট কেনেকৈ দিব আপুনি? মাৰ্কেটত যথেষ্ট নেচাৰেল পাৰফিউম পোৱা যায়, নেচাৰেল পাৰফিউম থাকে, সেই পাৰফিউমবিলাক আপুনি ইউজ কৰিব, এচেঞ্চিয়েল অইল ইউজ কৰিব আপুনি। এইখিনি ব্যৱহাৰ কৰি পেলাই আপুনি এটা সুন্দৰ সুগন্ধি আপুনি তাত দিব পাৰে। ভেৰাইটি সুগন্ধি পোৱা যায়, আপুনি সেইখিনি অনলাইনতো লৈ ল'ব পাৰে, কম এমাউণ্টৰ লৈ পেলাই আপুনি যথেষ্ট ভালকৈ। তাৰ উপৰিও যদি আপুনি ধূনা গুড়ি কৰি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি না অইল দিব লাগে, না আপুনি পাৰফিউম এক্সট্ৰাকৈ ল'ব লাগে। গতিকে ধূনা মিক্স কৰি পেলাই আপুনি সুন্দৰ ধূপকাঠি প্ৰস্তুত কৰিব পাৰে। সাধাৰণতে গাঁওবিলাকত দেখা যায় যে এগৰাকী মহিলাই 2000ৰ অধিক ধূপকাঠি প্ৰস্তুত কৰিব পাৰে একেদিনাই। তো যদিহে 2000 ষ্টিক প্ৰস্তুত কৰে আৰু এটকাকেও যদি পায়, তো 2000 টকা হয়, আৰু যদি 50 পইচাকেও তেওঁ লাভ পায়, তেতিয়াহ'লে তেওঁ 1000 টকাৰ এটা ইনকাম হয়। এতিয়া এই গোটেই প্ৰচেছটো কৰিবৰ কাৰণে নিশ্চিত ৰূপত তেওঁ শিকিব লাগিব, কিছু অভ্যাস কৰিব লাগিব, আৰু গোটেই কামখিনি কৰিবলৈ তেওঁ এটা প্ৰক্ৰিয়া কৰিব লাগিব। ডকুমেণ্টেশ্যন পাৰ্ট ঠিক কৰিব লাগিব, আৰু কোনোবা বায়াৰৰ লগত ডিল কৰিলে তাত এগ্ৰিমেণ্টছ কৰিব লাগিব। যথেষ্ট ভাল ভাল অৰ্গেনাইজেশ্যনবিলাকে বাই কৰে। আমিও এই ধৰণৰে যিসকলে হেণ্ডমেড আগৰবাতি বনায়, তেওঁলোকক আমি ছাপোৰ্ট দিবলৈ চেষ্টা কৰোঁ। আমি তেওঁলোকৰ আমাৰ অৰ্গেনাইজেশ্যনৰ লগত ইনভল্ভ কৰিবলৈ অনুৰোধ জনাওঁ, যাতে তেওঁলোকে আমাৰ লগত জড়িত হৈ এই ধৰণৰ ব্যৱসায়টো তেওঁলোকে কৰিব পাৰে। গতিকে আশা ৰাখোঁ আপোনালোকে এই প্ৰচেছটো আৰম্ভণি কৰিব, বা অধিক যদি আপোনালোকে এই ধৰণৰ ৱৰ্কশ্বপবিলাক, প্ৰেক্টিকেল ৱৰ্কশ্বপবিলাক কৰিব বিচাৰে, তেনে নিশ্চয় আপোনালোকে আমাৰ অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে যোগাযোগ কৰিব। আমি বিভিন্ন অঞ্চলত এই ধৰণৰ ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ। আপোনালোকে এটা চিডিউল বনাব, আপোনালোকৰ এটা গ্ৰুপটোৱে লগ লাগিব, আৰু সেই গ্ৰুপটোৱে এটা ডেট ফিক্স কৰি ট্ৰেইনিংটো অৰ্গেনাইজ কৰিব। আমি কমপ্লিটলি ধূপকাঠি বিষয়ত জিৰ' ইনভেষ্টমেণ্টত কেনেকৈ কৰিব, বা কম ইনভেষ্টমেণ্টত কেনেকৈ কৰিব, 10,000 টকা ইনভেষ্টমেণ্ট কেনেকৈ কৰিব, 1 লাখ বা 3 লাখ টকা ইনভেষ্টমেণ্ট কেনেকৈ কৰিব, গভৰ্ণমেণ্টৰ প্ৰজেক্ট কেনেকৈ ল'ব, বেংকৰ লোন আপুনি কেনেকৈ ল'ব, লগতে আপুনি ডকুমেণ্টেশ্যন কি কৰিব, প্ৰডাক্ট মেনুফেকচাৰিং কেনেকুৱা কৰিব, ল' কোৱালিটি, মিডিয়াম কোৱালিটি, এক্সপৰ্ট কোৱালিটি, লগতে আপুনি কেনেকৈ মাৰ্কেটিং কৰিব, আপোনাক কমপ্লিট গাইড দিওঁ। আৰু আমি দেখিছোঁ যে বহু লোকে স্বাৱলম্বী হৈছে, বহু লোকে গোটেই প্ৰচেছটো ফ'ল' কৰি যথেষ্ট ৰিজাল্ট উলিয়াইছে। নিশ্চিত ৰূপত আপুনিও পাৰিব। সাধাৰণ ছেল্ফ হেল্প গ্ৰুপসকলে, সাধাৰণ মহিলাসকলে যদি এটা সুন্দৰ নিদৰ্শন দেখাব পাৰিছে, তো নিশ্চিত ৰূপত
আপোনালোকেও চেষ্টা কৰিলে পাৰিব। আমি যদি সকলোৱে লগ লাগো, সকলোৱে প্ৰচেষ্টা কৰোঁ, ইজনে আনজনক যদি ছাপোৰ্ট কৰোঁ, নিশ্চিত ৰূপত আমি এটা সুন্দৰ দিশ দিব পাৰিম, সুন্দৰ আমি ৰিভলিউশ্যন কৰিব পাৰিম। গতিকে আমি এই আন্দোলনত সকলোৱে লগ দিয়া দৰকাৰ, এটা সঠিক আৰু শুদ্ধ কৰ্ম কৰাটো আমি অতি দৰকাৰ। অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ বিভিন্ন মেম্বাৰশ্বিপ পলিচি আছে, আপোনালোকে মেম্বাৰশ্বিপ পলিচি ল'ব পাৰে, চেণ্টাৰ ষ্টাৰ্ট কৰিব পাৰে আৰু আপোনালোকে যথেষ্ট লাভৱান হ'ব পাৰে। ধন্যবাদ।